हेलो नमस्कार मैं नतुन भिडिओ आपनालोকক स्वागतम जनाइছো आको आज एठाइले যাব ওলাইছো কলে যাব ওলাইছো কাৰ লগত যাব ওলাইছো সকলোখিনি আপোনালোকক দেখাই আছো তেনেহলে বৰ বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো এফালে আমাৰ মামাৰ ছোৱালী তাই পুৰা সাইকেল লৈ আহিছে আৰু পুৰা এনেকৈ চলাই আছে নদীৰ মানে পানী খচিব নোৱাৰে বুলে তাই তাৰ পাছতে ইয়া মাহীহঁতৰ ঘৰ আগৰ ভিডিঅ'ত গমে পাইছে সকলোখিনি মাহীহঁতৰ ঘৰ মামাহঁতৰ ঘৰ সকলোখিনি মই দেখাইছো তাৰ পাছত আহিয়ে বেলেগ একো কাম কৰা নাই ফেনখন একদম পুৰা মুখৰ আগত লৈছো আৰু এনেকৈ বহিছো আৰু মাহী পিছফালে পুৰা হাঁহি আছে মানে কৈছে আৰু ফেনখন তই ল মানে ইমানে বেছি গৰম লাগিছে তাৰ অলপ পাছতে মামী আৰু মাহীয়ে পুৰা গুড়া খুন্দাত লাগিছে যিহেতু সত্যনাৰায়ণ পূজা ভোগত গুড়া লাগিব সেয়েহে মাহী আৰু মামী খুন্দিছে আৰু এইফালে আমাৰ আইতাই মানে হৰাইৰ যোগাৰ কৰি আছে যেহেতু সোনকালে কৰাটো ভাল আৰু বতৰো খুব বেছি বেয়া হৈ আহিছে এইফালে আমাৰ পুৰোহিত আহি পালে আৰু পুৰোহিতজন হৈছে মোৰ মামাই আৰু তাৰ পাছতে তেখেতৰ কামত পুৰা ব্যস্ত তাৰ পাছতে এইফালে আমাৰ পুৰা ভোগ বনোৱাত লাগি গৈছে মামাৰ ছোৱালী দুজনী মাহী আৰু ভোগ বনোৱা আগৰ ভিডিঅ'ত গমে পাইছে আমাৰ ভণ্টি ভোগ বনোৱাত এক নম্বৰ আৰু যদি আপোনালোকক লাগে ক'ব আৰু তাইক পঠাই দিম দিয়ক ভোগ বনাবৰ কাৰণে বহুত মানে ধুনীয়া ভোগ বনায় এইজনী হৈছে আমাৰ মাহীৰ ছোৱালী তাই ধুনীয়া ভোগ বনায় আৰু এইফালে মানে মই যিখিনি মানে ভগৱানৰ ওচৰত দিব ভোগ সেইখিনি মানে মোক বনাব দিলে আৰু মই সেইখিনি বনাইছো যেহেতু এক বছৰৰ মূৰত পাইছো আৰু বহুত বেছি ভাল লাগিছে আৰু এনেকৈ সত্যনাৰায়ণ পূজাৰ যা যোগাৰবিলাক কৰিব পালে খুব বেছি ভাল লাগে মোৰ এনেকৈ পিঠাগুড়ি দিলোঁ আটা গুড়ি দিলোঁ তাৰ অলপ পাছতে আটা গুড়িখিনি সানি লৈ চেনি দি দিলোঁ জোখমতে তাৰ পাছতে মই গাখীৰো দিলোঁ এইফালে মানে ৰাইজৰ কাৰণে বনাই আছে সেইখিনি হৈছে ভগৱানৰখিনি মই বনাইছোঁ আৰু ৰাইজৰ কাৰণে আমাৰ মাহীৰ ছোৱালী তাই বনাই আছে ধুনীয়াকৈ আৰু ভোগ কোনে কোনে বনাই ভাল পায় বাৰু আৰু এনেকৈ বনাব পালে ভাল লাগে বাৰু মই কিন্তু বহুত ভাল পাওঁ এইফালে মই ভগৱানৰ কাৰণে ধুনীয়াকৈ বনাইছোঁ গাখীৰ দি আছোঁ আৰু এইফালে দিছোঁ ঘিউ আৰু ঘিউটো হৈছে ঘৰত বনোৱা সেইকাৰণে মানে বহুত ধুনীয়া আৰু অলপ দি দিলোঁ মই জোখমতে দি দিলোঁ আৰু বহুত বেছি হ'লেও মানে ভাল নালাগে তাৰ পাছত ঘিউখিনি দি মই ধুনীয়াকৈ লৰাই আছোঁ আৰু এইফালে মোৰ ভগৱানৰ হেৰিখিনি হ'বই তাৰ পাছত এইফালে কৰ্পূৰ দি দিছোঁ অলপমান পুৰা গুড়ি কৰি দি দিছোঁ আৰু এইফালে হৈ গ'ল এইফালে ভগৱানৰখিনি হোৱাৰ পাছতে মই এইফালে লাগিম তাইৰ লগত অলপ যিহেতু ভোগ বনোৱাটো ইমান সহজ নহয় বহুত টাইম লাগে আৰু এয়া হৈছে আমাৰ মাহীৰ ছোৱালী ভণ্টি মানে
আমাৰ মেঘালী পুৰা ভোগ বনোৱাত তাই ব্যস্ত তাই ফেমাছ আৰু ভোগ বনোৱাৰ নামত আৰু এইফালে মোৰ ভগৱানক যিখিনি দিব লগা আছিল ভোগখিনি সেই ভোগখিনি মোৰ হৈ গ'ল তাৰ পাছতে এইফালে মই লাগিছোঁ ৰাইজৰ কাৰণে যিখিনি আয়োজন কৰা হৈছে সেইখিনিতো লাগি দিছোঁ আৰু তাইৰ লগত তাই তেতিয়াৰ পৰা বনাই আছিলে বাৰু এতিয়া মই অলপ সহায় কৰি দিছোঁ আৰু এইফালে গাখীৰ দিলে আৰু গাখীৰ দিয়াৰ পিছত ধুনীয়াকৈ আমি লৰাই থাকিলোঁ আৰু তাৰ অলপ পাছত দি দিলে আটা গুড়ি দি দিলে আৰু তাৰ জোখমতে আটা গুড়িটো দি দিছে আৰু ধুনীয়াকৈ আমি পূৰা লৰাই আছোঁ আৰু যিমানে মানে বস্তুটো মানে মিহি হৈ যায় সিমানে ভোগটো খাবৰ কাৰণে খুব বেছি ভাল হয় আৰু নাৰায়ণ পূজাৰ ভোগ বুলি ক'লে আৰু জানে কিমান বেছি ভাল লাগে আৰু এইফালে ঘিউ দি দিলোঁ তাৰ অলপ পাছতে ঘিউ দি দিলোঁ আৰু মই ঘিউখিনি ধুনীয়াকৈ সানি দিছোঁ আৰু যিমান মিহি হ'ব সিমানে ভাল লাগে আৰু নাৰায়ণ পূজাৰ ভোগ বুলি ক'লে সকলোৱে ভাল পায় আৰু নাৰায়ণ পূজাৰ এইটো জানিব পৰা মতে মানে নামাতিলেও যাব পাৰি আৰু বহুতে আহে আৰু এইফালে তাই মানে কৰ্পূৰখিনি মিহি কৰি লৈছে এইফালে আমাৰ এনেকৈ লাৰুতে হৈয়ে গ'ল ধুনীয়াকৈ আৰু ইমান ধুনীয়া মিহি হৈছে বনায়ো খুব বেছি ভাল লাগিছে আৰু মোৰ বহুত বেছি ভাল লাগিছে আৰু সত্যনাৰায়ণ যোগাৰ কৰিব পালে মই বহুত ভাল পাওঁ আৰু সেইখিনি যা যোগাৰ কৰি আমি এনেই অলপ বাটৰ ফালে ওলাই আহিছোঁ যিহেতু আমাৰ পুৰোহিতে তেখেতৰ কাম কৰি আছে তাৰ পাছতে আমি তাৰ পাছতে বাগানৰ পৰা আহিলোঁ তাই মানে ফটো মাৰা বুলি পূৰা ফটোৰ পোজ দি আছিলে এইফালে সন্ধিয়া হ'ল আৰু আমি সকলোৰে নামত চাকি বন্তি জ্বলালোঁ যিহেতু মই লঘোণে আছিলোঁ সেয়েহে চাকি জ্বলাই দিলোঁ আমাৰ ঘৰৰ নামত আৰু সিহঁতৰ ঘৰৰ নামতো দিলোঁ মোৰ নিজৰ নামতো দিলোঁ ভগৱানে সকলোকে ভালে কুশলে ৰাখক এইফালে আমাৰ সকলোৱে চাকি বন্তি জ্বলালে আৰু চাকি বন্তি জ্বলোৱা আৰু এইফালে পূজা আৰম্ভ হৈছে এইফালে আমি বহি আছোঁ মানে পাণচেলি পঢ়ি আছে এইফালে আমি বহি আছোঁ পূৰা ফেন লৈছোঁ আৰু ফেনখন কেনেকুৱা লাগিছে মামাই আনিছে পূৰা ফেনখন মানে মুখৰ আগত লৈ ভণ্টি মই আমি গোটেইকেইটা এনেকৈ বহি আছোঁ আৰু তাইৰ মোচন চাওকচোন কেনেকুৱা কৰিছে মানে তাইক ভিডিঅ' বনাব নালাগে একদম ডাকুনিৰ নিচিনা কৰিছে এইফালে আমি মানে যিহেতু পূজা শেষ হ'ল তাৰ পাছতে আমি সেৱা ল'বৰ কাৰণে আহিছোঁ আৰু ভণ্টি মোক ফেন দি আছে আৰু ফেনখন ইমানেই বেছি ভাল লাগিছে একদম লৈ ঘূৰিব পাৰে তাৰপাছত এনেকৈ আমি চবে মানে সেৱা লোৱাত ব্যস্ত এইফালে চাকি বন্তি দিয়া আৰু সকলোৱে যিহেতু লঘোণে আছে আৰু সকলোৱে ধুনীয়াকৈ তাৰপাছতে সকলোখিনি শেষ হোৱাৰ পিছত প্ৰসাদ দিবৰ কাৰণে হৈ গ'ল আৰু মানুহখিনিও আহিছে এইফালে মহাই ক'লে যে প্ৰসাদখিনি অলপ দিয়াত সহায় কৰিব লাগে এইফালে কল আৰু তিয়হ কাটিছে আমাৰ মানে মামাৰ ল'ৰাটো ধুনীয়াকৈ এইফালে যা যোগাৰ কৰিছে এইফালে মহাই প্ৰসাদ দি আছে আৰু আমি অলপ যা যোগাৰখিনি কৰিলোঁ এইফালে ভোগ দিছে আৰু মহাই ভোগ ভৰাই আছে এইফালে আৰু মানুহখিনি গোটেইখিনি আহিছে আৰু ভোগ কাৰ কাৰ প্ৰিয় বাৰু কমেণ্টত লিখিবলৈ নাপাহৰিব দেই তাতে আৰু সত্যনাৰায়ণ পূজাৰ ভোগ কাৰ কাৰ প্ৰিয় কমেণ্টত লিখিব